ভাৰত ভূটান সীমান্তত ভয়ংকৰ ঢল বৈছে। শুক্লাই নৈৰ প্ৰবল সোঁতে মাতিছে বিপদ। সীমান্তৱৰ্তী ডিমাকুছিত সংঘটিত ভয়ংকৰ অঘটন। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ডিমাকুছিত সংঘটিত হৈছে এক অঘটন। বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ উভতিছিল শংকৰদেৱ শিশু নিকেতন ডিমাকুছিৰ 4গৰাকী ছাত্ৰ ছাত্ৰী। শুক্লাই নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে 4গৰাকী শিক্ষাৰ্থীকে। নদীত উঠি যায় তেওঁলোকৰ চাইকেল আৰু স্কুলৰ বেগো। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ আতংকৰ। বুধবাৰে বিদ্যালয় ছুটিৰ পিছত চাইকেলেৰে ঘৰলৈ উভতি আহোঁতেই বদলাপাৰা অঞ্চলত থকা শুক্লাই নদীয়ে মাতিলে এই অঘটন। ছাত্ৰ ছাত্ৰী কেইজনৰ লগতে নদীত উটি যায় তেওঁলোকৰ চাইকেল আৰু স্কুলৰ বেগ। অৱশ্যে স্থানীয় ৰাইজে ঘটনাস্থলীত তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই 4গৰাকী ছাত্ৰ ছাত্ৰীকে জীৱিতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহত ছাত্ৰ ছাত্ৰীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁলোক চিকিৎসকৰ তত্বাৱধানত আছে। আজি অতি দুখেৰে খবৰ এখন পাওঁ যে বাদলাপাৰা যিটো শুক্লাই নদী আমাৰ ডিমাকুছি শংকৰদেৱ শিশু নিকেতন স্কুলৰ পৰা কিছু বিদ্যাৰ্থীয়ে স্কুলৰ ছুটি হোৱাৰ পিছত ঘৰলৈ উভতি আহি আছিলে। সেই বাদলাপাৰা শুক্লাই নদীত যেতিয়া তেখেতসকলে পায়, হঠাতে পানী বাঢ়ি অহাত 4জন ছোৱালী, গোলাপী তাঁতীকে ধৰি 4জন ছোৱালী এই পানীত বহি যায়। কিন্তু ওচৰত কিছুমান লোকে তেখেতসকলৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু এই গোলাপী তাঁতী জনীয়ে আজি বৰ্তমান চিকিৎসাধীন হৈ আছে ওদালগুৰি চিভিল হস্পিটেলত। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে বাৰিষাৰ সময়ত এই পথ অত্যন্ত বিপদজনক হৈ পৰিলেও সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনহাতে ননৈ চেৰফাং সমষ্টিৰ পাৰিষদ পলটপ্পই ঘটনাটোৰ খবৰ ল'বলৈ উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। এই ঘটনাৰ পিছত বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী ভিন্নজনে উত্থাপন কৰিছে। আমাৰ স্থানীয় বিধায়ক মহেশ্বৰ বড়ো ডাঙৰীয়া তথা আমাৰ স্থানীয় MCLA পলটপ্পু ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, অতি সোনকালে আপোনালোকে এই বাদলাপাৰা শুক্লাই নদীৰ দলংখন নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে ওপৰত দাবী কৰক, চৰকাৰক দাবী কৰক আৰু আমিও এই সমগ্ৰ বাদলাপাৰা ৰাইজ তথা আমাৰ দল সংগঠনৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ, আপোনালোকে যিহেতু আমি উজনিত যি বাঢ় দেখিব বানপানীৰ যি দুৰ্যোগ দেখিবলৈ পাইছোঁ, আমাৰ এই অঞ্চলত যাতে এনেকুৱা ভয়াৱহ দুৰ্ঘটনা অনাগত দিনত নহওক তাৰ বাবে আপোনালোকে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক, যাতে এই বাৰিষা কালত ছাত্ৰ ছাত্ৰীয়ে স্কুল আহিব পাৰে, অন্য জেগাত যাব পাৰে, সকলে ব্যৱসায় কৰিব পাৰে বা ৰাইজে নিজৰ সুবিধা মতে যাতায়াত কৰিব পাৰে। ইয়াৰ কাৰণে কিবা এটা হ'লেও ব্যৱস্থা আপোনালোকে কৰক আৰু এই দলংখন নিৰ্মাণ কৰাৰ কাৰণে এই বাজেট ছেশ্যনত আপোনালোকে এই বাজেটটো নিৰ্ধাৰণ কৰিব বুলি আমি দাবী জনাইছোঁ। ডিমাকুছিৰ এই ঘটনাই পুনৰ এবাৰ উন্মোচন কৰিলে সীমান্তৱৰ্তী অঞ্চলৰ যাতায়াতৰ দুৰৱস্থা। সময়মতে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে এনে ঘটনা আৰু ভয়াৱহ ৰূপ ল'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ওদালগুৰিৰ পৰা ধনমণি বৰ্মনৰ ৰিপৰ্ট, NKTV+।